কংগ্ৰেছত ৩২ বছৰত যি সন্মান নাপালোঁ বিজেপিত ৩২ ঘণ্টাতে পালোঁ। মই সঠিক সময়ত শুদ্ধ সিদ্ধান্ত লৈছোঁ। যে মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গৌৰৱ গগৈয়ে তেওঁৰ ঘৰলৈ যোৱা সকলোকে এতিয়া আলিংগন কৰে। কংগ্ৰেছী যোনে যায় তেওঁ হাক কৰে। অহা ৮ মাৰ্চৰ ভিতৰত সকলো জাতীয়তাবাদী নেতাই APCCR ত্যাগ কৰিব। ৮ মাৰ্চৰ আশে পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCCRত নাথাকে। খহনীয়া ৰোধৰ বাবে গৌৰৱ গগৈয়ে এতিয়া পাৰ্কোপাইন দি আছে। আজি গৌৰৱ গগৈ ঘৰত গৈছিলোঁ, মোক আলিংগন কৰিছিলে, মোক যিহেতু পাৰ্কোপাইন। সদ্য কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাৰ পিছফুৰণ। সদ্য কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাক বিজেপিয়ে উপযুক্ত সন্মান দিছে। কংগ্ৰেছ ত্যাগৰ পিছতে ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছিল স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰ পিছতে ভূপেন বৰাৰ বিজেপি গমন নিশ্চিত হ'ল। মুখ্যমন্ত্ৰী যোৱাৰ পিছদিনাই ভূপেন বৰাৰ গৃহত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকা। আনহাতে কালি নিশা কোনো আগতীয়া অনুমতি নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক নিমন্ত্ৰণ দিছিল অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভূপেন বৰা কইনাধৰালৈ আহিছিল বিধায়ক মানৱ ডেকাৰ সৈতে। তেওঁলোক কইনাধৰাত উপস্থিত হোৱাৰ ২ মিনিট পিছতে কইনাধৰাত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। ৫ মিনিটো ৰ'ব লগা হোৱা নাছিল ভূপেন বৰা। গৃহমন্ত্ৰী অমিত শ্বাহে মাতি পঠিয়াইছিল ভূপেন বৰাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ বায়োডাটা অমিত শ্বাহক অৱগত কৰিলে আৰু অমিত শ্বাহে ৩০ মিনিট সময় ধৰি ভূপেন বৰাৰ সৈতে কথা পাতিলে। ভূপেন বৰাই আজিলৈকে বিজেপিত যোগদান কৰা নাই, তথাপিও দেশৰ এগৰাকী গৃহমন্ত্ৰীয়ে ভূপেন বৰাক ইমান সময় দি আন্তৰিকতাৰে কথা পতাত এতিয়া অভিভূত হৈ পৰিছে ভূপেন বৰা। কাৰণ কংগ্ৰেছত ৩২ বছৰে নোপোৱা সন্মান তেওঁ মাত্ৰ ৩২ ঘণ্টাতে বিজেপিত পালে। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ প্ৰশংসাত গদগদ হৈ পৰে ভূপেন বৰা। কিন্তু এই যোৱা ৩২ ঘণ্টাত কংগ্ৰেছ বিজেপি দলে মোক যিটো সন্মান দিছে, স্বয়ং মুখ্যমন্ত্ৰী যিজন নেকি উত্তৰ পূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা বুলি আমি ক'ব লাগিব, তেওঁ মোক ঘৰত গৈ পেলাই দললৈ নিমন্ত্ৰণ কৰিছে আৰু মই বিচৰা নাই এপইণ্টমেণ্ট গৃহমন্ত্ৰী, মোক মাতি আনিছে, মোৰ মনৰ ভাৱ তেখেতৰ আগত ব্যক্ত কৰাৰ সুযোগ দিছে। আৰু যিধৰণে মোক তেখেতসকলে এতিয়ালৈকে মই যিখিনি পাইছোঁ, মই নিশ্চয় অনুভৱ কৰিছোঁ যে মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে দলত খহনীয়া আৰম্ভ হৈছে, আপুনি গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু কোনোবা ডাঙৰ নেতা অহা তেনেকুৱা কিবা হেৰি আছে নেকি? খহনীয়া হোৱা নাই। এতিয়া গৌৰৱ গগৈ পাৰ্কোপাইন দি আছে। মানে এতিয়া কংগ্ৰেছী যোনে যায় তেওঁ হাক কৰে। যোন কংগ্ৰেছী তেওঁৰ ঘৰলৈ যায় তেওঁ চবকে মানে এতিয়া আলিংগন কৰে। আৰু মই আলিংগন কৰাসকলে মোক আহি কয় যে আজি গৌৰৱ গগৈ ঘৰত গৈছিলোঁ, মোক আলিংগন কৰিছিলে, মোক সেইটো পাৰ্কোপাইন। এই যে গৰাখহনীয়া আগে আগে যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যে পাৰ্কোপাইন দিয়ে খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে, সেইকাৰণে পাৰ্কোপাইন দি আছে। এতিয়া ৮ মাৰ্চৰ আশে পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCCRত নাথাকে। APCCR ত্যাগ কৰিব তেওঁলোকে ৮ মাৰ্চৰ আশে পাশে। মই আপোনাক আজি কৈ থ'লোঁ। কালিৰ পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাক? সেইখিনি মই ধন্যবাদ দিছোঁ। এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয়। আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে, ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে, গোটেই নেতাসকল মোৰ ঘৰ পালেগৈ। এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে, অসমৰ ৰাইজে চাই আছে। ভূপেন বৰা কইনাধৰালৈ লৈ যোৱা বিধায়ক মানৱ ডেকাইও কয় যে কংগ্ৰেছৰ বিধায়কসকলে প্ৰিয়ংকা গান্ধীক সাক্ষাৎ পাবলৈ ৰৈ ৰাজীৱ ভৱনতে টোপনি যাব লগা হ'ল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাত্ৰ ৫ মিনিট সময়হে ৰখালে ভূপেন বৰাক। এয়াই পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।